कब से टिका रह सकती है। भाइयों बहनों, विकसित भारत के निर्माण के लिए सुरक्षा और भारत के तेज विकास का उत्तम उदाहरण है। मैं एक बार फिर इस वीर धरा से सभी देशवासियों को बधाई देता हूं। मेरे साथ बोलिए, दोनों मुट्ठी बंद करके पूरी ताकत से बोलिए, भारत माता की, भारत माता की, भारत माता की, वंदे वंदे वंदे। অমৃত ভাৰত যোজনাৰ অধীনত আমাৰ ভাৰতবৰ্ষৰ বহুতো ৰেল ষ্টেচন নৱৰূপত গঢ়ি তোলাৰ লগতে সেই ষ্টেচনবোৰত অত্যাধুনিক সা সুবিধাও ব্যৱস্থা কৰা হৈছে। এই অমৃত ভাৰত যোজনাৰ অধীনত আমাৰ নগাঁৱৰ হৈবৰগাঁও ষ্টেচনটোকো নৱৰূপত অত্যাধুনিক সা সুবিধাৰে গঢ়ি তুলিছে। সেই উপলক্ষে যোৱা 22 মে 2025 তাৰিখে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্ত্বাৱধানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ আচাৰ্য দেৱ আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়াৰ লগতে ৰেলৱে আৰু জিলাৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত এই হৈবৰগাঁও ষ্টেচনটিক উদ্ঘাটন কৰা হয়। এই হৈবৰগাঁও ষ্টেচনটি কেনে ৰূপত গঢ়ি তোলা হৈছে চাওঁ আহকচোন এবাৰ। চিত্ৰবনৰ ৰূপ নতুন মানু হাঁহিৰে মহামূৰ্তি মনক লৈ যাওঁ চোৱাৰ মূৰ্তি সপোনৰ বাটতে চাবা তুমি হব মোৱা দেখা মাততে মোৰ হৃদয়ৰ গান চিত্ৰবনত বাজে দেখিছ সপোনৰ মোৰ মুখ চিত্ৰবনত সাজে চেনেহৰ জোনাক অভিলাষতে ৰঙা বাজিছে জীৱনৰ সুৰমূৰ্তি ভঙা সুযোগ বাজাই আনিবি পদূলিত চাপি চিত্ৰবনৰ সপোন মই তোমাৰেই হ'ব মোৰ হৃদয়ৰ গান চিত্ৰবনত বাজে দেখিছ সপোনৰ মোৰ মুখ চিত্ৰবনত সাজে চিত্ৰবনৰ ৰূপ নতুন মানু হাঁহিৰে মহামূৰ্তি মনক লৈ যাওঁ চোৱাৰ মূৰ্তি সপোনৰ বাটতে চাবা তুমি হব মোৱা দেখা মাততে মোৰ হৃদয়ৰ গান চিত্ৰবনত বাজে দেখিছ সপোনৰ মোৰ মুখ চিত্ৰবনত সাজে চেনেহৰ জোনাক
অভিলাষতে ৰঙা বাজিছে জীৱনৰ সুৰমূৰ্তি ভঙা সুযোগ বাজাই আনিবি পদূলিত চাপি চিত্ৰবনৰ সপোন মই তোমাৰে হ'ব মোৰ হৃদয়ৰ গান চিত্ৰবনত বাজে দেখিছো সপোনৰ মোৰ মুখ চিত্ৰবনত সাজে প্ৰতিটো কাহিনীৰ বুকুত য'ত য'ত সপোনবোৰ প্ৰাণ পায় উঠে চিত্ৰবন্দী দিয়ে মুহূৰ্তবোৰ ধৰি ৰাখে কটাৰীৰ দৰে চুকে চকুলোৰ পৰা কেতিয়াও মৰি